নমস্কাৰ এই মুহূৰ্তত দিবলৈ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। ৰাজ্যবাসীক দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ। পোন প্ৰথমবাৰৰ বাবে মুখ খুলিছে গৰিমা গাৰ্গে। হয়, জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰিমা গাৰ্গে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। সবিশেষ জনাইছো, ভিডিঅ'টি অলপ স্কিপ নকৰিব। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। আজি এই ভিডিঅ'টিৰ জৰিয়তে তিনিটাকৈ ডাঙৰ খবৰ লৈ আহিছো। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰি ধৈৰ্য সহকাৰে চাওক আৰু এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। বন্ধুসকল, গৰিমা গাৰ্গৰ মন্তব্য, মোৰ আইনৰ ওপৰত বিশ্বাস আছে, আইনে ব্যৱস্থা নিশ্চয় ল'ব। সিদ্ধাৰ্থ চেমকানুক লৈ প্ৰথমটো মন্তব্য গৰিমা গাৰ্গৰ, লগতে আৰু কেইবাটাও মন্তব্য কৰা দেখা যায়। ভিডিঅ'টি অলপ স্কিপ নকৰিব। মোৰ আইনৰ ওপৰত ভৰসা আছে, আইনে ব্যৱস্থা নিশ্চয় ল'ব। সিদ্ধাৰ্থ চেমকানুক লৈ প্ৰথমটো মন্তব্য গৰিমা গাৰ্গৰ। ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা আছিল ৰৈ ৰৈ বিনালে চিনেমা। জুবিনৰ বহুত আশা জড়িত হৈ আছে এই চিনেমাখনত। চেমকানু মহন্ত সিদ্ধাৰ্থক লৈ কি ক'লে গৰিমা গাৰ্গে। জুবিনৰ কথা সুঁৱৰি শোক বিহল পত্নী গৰিমা গাৰ্গে। মই জনাই নাছিলো মোৰ কাষত যে এজন ভগৱান আছিল, ভগৱানৰ আত্মা আছিল জুবিন। আমি জুবিনক সিমানখিনি চিনিয়ে পোৱা নাছিলো। জুবিনক সুঁৱৰি কান্দোনত ভাগি পৰিল গৰিমা গাৰ্গ। লগতে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থক লৈ কৰিছে মন্তব্য, আইনৰ ওপৰত মোৰ ভৰসা আছে, আইনে নিজৰ ব্যৱস্থা নিজে গ্ৰহণ কৰিব বুলি মন্তব্য গৰিমা গাৰ্গৰ। ৰাজ্যবাসীৰ বাবে আহি পৰিছে আন এক ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। দুৰন্দৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দাদাগিৰি। ছিংগাপুৰত জুবিনৰ বাতৰিৰ বাবে যোৱা সাংবাদিকক ভাবুকি দিয়ে সিদ্ধাৰ্থ শৰ্মা। হয়, কি ভাবুকি দিছিল, আচলতে ছিংগাপুৰত কি ঘটিছিল, সবিশেষ আপোনালোকৰ মাজত। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো সিদ্ধাৰ্থ শৰ্মাৰ দাদাগিৰি। ছিংগাপুৰৰ হাস্পতাল চৌহদত দিছিল DY 365ৰ সাংবাদিকক ধমকি। জুবিনদাৰ বাতৰি পৰিৱেশনৰ বাবে যোৱা সাংবাদিক সাৰস্বত গোস্বামীক ভাবুকি প্ৰদান কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জোৰ জোৰকৈ সাৰস্বতে লোৱা ভিডিঅ' ডিলিট কৰালে সিদ্ধাৰ্থ শৰ্মাই। ছিংগাপুৰ জেনেৰেল হাস্পতাল চৌহদত সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতি। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো সিদ্ধাৰ্থ শৰ্মাৰ দাদাগিৰি। ছিংগাপুৰ হাস্পতালত গৈছিল DY 365ৰ সাংবাদিক আৰু এই সাংবাদিকক ভাবুকি প্ৰদান কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো সিদ্ধাৰ্থ শৰ্মাৰ দাদাগিৰি। ছিংগাপুৰ হাস্পতালত গৈছিল DY 365ৰ সাংবাদিক আৰু এই সাংবাদিকক ভাবুকি প্ৰদান কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। বন্ধু বান্ধৱীসকল, জুবিনদাৰ ন্যায় বিচাৰি গোটেই অসমত আৰম্ভ হৈছে জাষ্টিছ ফৰ জুবিন। আপুনিও ভিডিঅ'টিৰ কমেণ্টত এবাৰ জাষ্টিছ ফৰ জুবিন বুলি নিশ্চয় লিখিব। লগতে ইতিমধ্যে এটা খবৰ আহি পৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কঠোৰ নিৰ্দেশনা দিছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি গুৱাহাটীৰ চৌহদত কোনো ধৰণৰ আইন শৃংখলা বজাই ৰখাৰ কাৰণে কোনো ধৰণৰ সমদল উলিওৱা নিষিদ্ধ কৰিছে। কোনেও সমদল উলিয়াব নোৱাৰিব। এতিয়া আপোনালোকৰ মন্তব্য আপোনালোকে ভিডিঅ'টোৰ কমেণ্টত জনাব। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰৰ অপব্যৱহাৰ কৰিছে নেকি?